মানুহে এতিয়া ঘৰ বনাবলৈ গছ গছনি কাটিছে চৰকাৰে এতিয়া ফ্লাইঅভাৰহে বনাই আছে কিন্তু ফ্লাইঅভাৰৰ নামত আপোনাৰ বহুত গছ গছনি কটা হৈছে সেইটো এটা মেইন ৰিজন হয় গুৱাহাটীত গৰম বাঢ়ি অহা মেইন অসমখন ফেমাছ হয় নেচাৰেল বিউটিৰ কাৰণে কিন্তু এতিয়া যদি মানুহ এটা আহে টুৰিষ্ট এজন বাহিৰৰ পৰা আহে তেতিয়া গছ গছনিৰ বাহিৰে ফ্লাইঅভাৰহে দেখা পায় ইয়াতে বিল্ডিং দেখা পায় ঠিক আছে আৰু মানুহে নিজেও ঘৰ বনাবলৈ ধৰক গছ গছনি কাটিছে GS ৰোড ক'ত দেখা পাওঁ আমি গছ গছনি নাথাকেই নাই মানে আপুনি জোৰত দেখা পাব পাৰে আজিকে ধৰক 10 বছৰ আগতে আৰু এতিয়াৰ জোৰত যদি চাবলৈ যায় আৰু ফিউচাৰত যদি 10 বছৰ চাবলৈ যাওঁ বানপানীটো বাদেই দিছোঁ মই এইটো কৈ লাভে নাই আৰু যোনটো মানে গৰমৰ যোনটো আমি প্ৰব্লেম ফেচ কৰি আছোঁ এতিয়া প্ৰত্যেকখন ঘৰতে 3খন 4খনকৈ গাড়ী আছে চব গাড়ীতে AC চলে প্ৰত্যেকটো ঘৰতে 3টা 4টাকৈ AC আছে AC পৰা পলিউশ্যন হয় AC এটা ফেক্টৰ হয় আপোনাৰ মেইন ফেক্টৰটো AC এটা হয় কিন্তু মানুহে অকল ACটোৱে আপোনাৰ মানে ACটো আমি বন্ধ কৰিব নোৱাৰোঁ দিয়কচোন কিন্তু AC থাকোঁতেও যদি মানুহে নিজৰ ঘৰতে অকণমান যদি ধৰক গছ গছনি যদি ৰুৱে সেইটো এটা বহুত ডাঙৰ হেল্প হ'ব প্লাছ আপোনালোকৰ স্কুল বা কলেজত যদি এদিন যদি এটা বা এমাহত যদি এটা দিন যদি উলিয়াই লয় যে আমি ইমানখিনি গছ পুলি ৰুম বুলি পেলাই আই থিংক বহুত ডাঙৰ এটা হেল্প হ'ব যে গৰমৰ কাৰণে আৰু অকল মানে গভৰ্ণমেণ্টে এটা বহুত ডাঙৰ ৰোল প্লে কৰে কিন্তু মানুহে নিজেও এটা বহুত ডাঙৰ ৰোল প্লে কৰে এটা চিটিজেন আমাক দেখাই দিয়ক ক'ত আছে গছ গছনিবোৰ সেইটো এটা কথা হয় আৰু এতিয়াও যদি আমাৰ আশে পাশে চোৱা যায় কিমান গছ গছনি কটা হৈছে এইটো আচলতে যদি চাই আপুনি কেইটা ঘৰ আছে আপুনি ফিউচাৰটো চাবলৈ যায় যদি যায়গৈ ইয়াৰ পৰা ধৰক 5 বছৰ আগলৈ মানে পিছলৈ যদি চায় ফিউচাৰত গৈ কেইটানো গছ গছনি থাকি যাব আৰু অকল মানে আমি ধৰক হিউমেন হিচাপে আমি ক'ব পাৰিছোঁ যে গৰম বাঢ়িছে জীৱ জন্তু কি তেওঁলোকেতো ক'বও নোৱাৰে ফেমাছ আমাৰ অসমৰ কি হয় ওৱান হৰ্ণ ৰাইনো কিন্তু এতিয়া ওৱান হৰ্ণ ৰাইনো যোনবোৰ ডিক্ৰিজ হৈ আহিছে হাতী বান্দৰ চব এনিমেলছবোৰে ধৰক অকল ৱাইল্ড এনিমেলছ বুলিয়ে নহয় কুকুৰ আমি আগতে ৰাস্তাত ইমান কুকুৰ দেখা পাইছিলোঁ এতিয়া দেখা নাপাওঁ কুকুৰ কিহৰ কাৰণে গৰম এটা মেইন ফেক্টৰটো গৰমেই হয় ন তেওঁলোকে একো ক'ব নোৱাৰে তো ঘৰৰ ভিতৰত তেওঁলোকে থাকিব লাগে এতিয়া ঘৰটো তেওঁলোকৰ নাই ৰাস্তা পোহনীয়া কুকুৰবোৰ ক'ত যাবগৈ কিমান কুকুৰ ৰাস্তাতে দেখা পাওঁ মৰি থাকে তেওঁলোকক না পানী দিয়ে কোনোবাই না কিবা খোৱা দিয়ে তো সেইটোৱে ক'ম যে পলিউশ্যন এটা ফেক্টৰ হয় এই ফ্লাইঅভাৰ বনাই থকাতকৈ বা মানে মডিফিকেশ্যন যোনটো কৰি আছে গুৱাহাটী ডেভেলপমেণ্ট দৰকাৰ হয় কিন্তু ডেভেলপমেণ্টৰ দুটা বস্তু বেলেঞ্চ হ'ব লাগে যোনটো কি বেলেঞ্চ কৰা নাই আমাৰ প্ৰেজেণ্ট চৰকাৰে সেইটো ভাবোঁ